তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা মৰিগাঁৱৰ স্কুল খেলপথাৰত অনুষ্ঠিত হৈছে কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা একাংক নাট প্ৰতিযোগিতা। 1994 চনৰ পৰা আজি 32 বছৰে একক আৰু অনন্য ৰূপত অনুষ্ঠিত হৈ আহিছে এই নাটখনি। এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 35খন নাট্য দলে যোগদান কৰিব ক্ষীৰোদ বৰুৱা একাংক নাট প্ৰতিযোগিতাত। পতাকা উত্তোলন কৰে অনুষ্ঠানটিৰ সভাপতি লিপিকা বৰুৱাই। প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াত ইতিমধ্যে অসমৰ আগশাৰীৰ 35টা নাট্য দলে অংশগ্ৰহণ কৰিছে। আমি ইয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমাৰ যিবিলাক কৰ্মী আছে তেওঁলোক জঁপিয়াই পৰিছে। ইতিমধ্যে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু নাট্য দলবিলাকেও আমাৰ লগত যোগাযোগ স্থাপন কৰিছে। আমি জানিবলৈ পাই অতি সুখী হৈছোঁ যে অসমৰ 60টা নাট্য দলে আমাৰ লগত যোগাযোগ কৰিছিল যদিও কিবা কাৰণবশতঃ আমি তেওঁলোকক ৰাখিব নোৱাৰিলোঁ। নোৱাৰি 35টা দলক ৰাখিলোঁ। কিন্তু আমাৰ আচলতে নাট্যত কাৰ্যসূচীটো আমাৰ দুদিনীয়া আছিল, কিন্তু তেওঁলোকৰ সহযোগিতা আৰু উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰ পৰা 3দিনীয়া কৰিবলৈ বাধ্য হ'লোঁ। গতিকে ইয়াৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে দলবিলাক আহি আছে, আহি পাবহি। অলপ পিছতে আমাৰ লগত যোগাযোগ কৰিবহি। গতিকে আমি বহুত আনন্দিত আৰু গৰ্বিত যে ক্ষীৰোদ বৰুৱা নাট প্ৰতিযোগিতাখনে অসমত এটা একক আৰু অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে আমি যথেষ্ট সুখী। আজি কিমানটা নাট্য দলে? আজি 10টা নাট্য দলে অংশগ্ৰহণ কৰিব। তাৰোপৰি আমাৰ বেহাবাৰী আউটপোষ্টৰ মোহন আৰু কে আহিব। তেওঁলোকে ইয়াতে নাট্য প্ৰদৰ্শন কৰি এখন মঞ্চ পাই গৈছিলে, যাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। এইটো কাৰণে যে আমাৰ এই প্ৰতিযোগিতাখনৰ জৰিয়তে বহুত আমি শিল্পী আৰু কুশীলক জন্ম দিব পাৰিছোঁ। আপোনালোক সকলোৱে গম পাইছে, প্ৰত্যেকে আমাৰ পতাকা উত্তোলন প্ৰথম আমাৰ কাৰ্যসূচী শুভাৰম্ভ হৈছে। আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভানেত্ৰী তথা প্ৰয়াত ক্ষীৰোদ বৰুৱা দেৱৰ ভগ্নী আমাৰ লিপিকা বৰুৱা বাইদেৱে পতাকা উত্তোলন কৰিলে। ইতিমধ্যে হৈ গৈছে এই কাৰ্যসূচী। তাৰ পাছতে এতিয়া আপোনালোকে সকলোৱে গম পাইছে যে তেখেতৰ ক্ষীৰোদ বৰুৱা দেৱৰ সমাধি ক্ষেত্ৰত আমাৰ কাৰ্যসূচী আছে। তাত আমাৰ মৰিগাঁও জিলাৰ সমাজকৰ্মী তথা অভিনেতা অশোক ডেকা ডাঙৰীয়াই সেই কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু কৰ্মপ্ৰাণগৰাকীৰ ভাগিন নিবিড় শইকীয়া ডাঙৰীয়াও আমাৰ প্ৰয়াত আমাৰ বিধায়িকা জোনজোনালী বৰুৱা কৰ্মপ্ৰাণগৰাকীৰ সহধৰ্মিনী, তেখেতো প্ৰয়াত হ'ল। তেখেতৰ সমাধি ক্ষেত্ৰতো আমি শ্ৰদ্ধাঞ্জলি জনাব। আৰু আমাৰ কৰ্মপ্ৰাণগৰাকীয়ে সুযোগ্য পুত্ৰ অৰিন্দম বৰুৱা, তেখেতো পৰলোক হ'ল। সেইকাৰণে তিনিওটা সমাধি ক্ষেত্ৰতেই আমি শ্ৰদ্ধাঞ্জলি জনাবৰ হেতু আমি ইতিমধ্যে সমাধি ক্ষেত্ৰলৈ যাবলৈ ৰাওনা হৈছোঁ। আৰু আপোনালোকে গম পাইছে যে আজি আমাৰ প্ৰস্তুতি অতি তুংগত। আপোনালোক সকলৰ যি সহযোগিতা, গোটেই আমাৰ জিলাখনৰ সাংবাদিক বন্ধুসকলৰ যি সহযোগিতা, আমি উদযাপন সমিতিয়ে সদায় ধন্যবাদ দি আহিছোঁ। আৰু মৰিগাঁওবাসী ৰাইজৰ যিটো উৎসাহ উদ্দীপনা, এই অনুষ্ঠান ভাগ আগুৱাই লৈ যোৱাত প্ৰত্যেকেই যি ধৰণে আন্তৰিকতাৰে অনুষ্ঠান ভাগত সহযোগিতা আগবঢ়াইছে, সহায় সহযোগিতা আগবঢ়াইছে, গতিকে আমি শলাগ নলৈ নোৱাৰি আমি সকলো ৰাইজৰ ওচৰত আমাৰ উদযাপন সমিতি আমি চিৰকৃতজ্ঞ। সদায় আমি আনন্দিত হৈ আছোঁ। আমাক সদায় উৎসাহিত কৰি আহিছে অনুষ্ঠান ভাগ সফল ৰূপায়ণৰ কাৰণে। সকলোৱে উভুৰি খাই পৰিছে যাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ব্যক্তি আহিব, আমন্ত্ৰিত অতিথিসকল আহিব বা নাট্য দলসকল আহিব। সেইসকলক যাতে আমি আপ্যায়ন সুন্দৰভাৱে কৰিব পাৰোঁ, আতিথ্য যাতে আমি সুন্দৰভাৱে কৰিব পাৰোঁ, তাৰ প্ৰতি সকলো মৰিগাঁওবাসী ৰাইজেই উভুৰি খাই পৰিছে, আন্তৰিকতাৰে শ্ৰমদান কৰিছে, নিস্বাৰ্থভাৱে আজি কাম কৰিছে। সেইকাৰণে আজি আজি অনুষ্ঠান ভাগ 32 সংখ্যকত উপনীত হৈছে। আৰু আমি আশাবাদী আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে অনুষ্ঠান ভাগ সফল হৈ যাতে আমি অসমত তথা গোটেই আমি প্ৰচাৰ কৰিব যে অনুষ্ঠান ভাগে নাট্য জগতত এক আলোড়নৰ সৃষ্টি কৰে, তাকে কামনা কৰিছোঁ। ধন্যবাদ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপোৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।